এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। আজিৰ দিনটো মেঘ ৰাশিৰ অধিপতিসকলৰ বাবে আশাব্যঞ্জক হোৱা পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰত আপুনি আজি কোনো সমস্যা বা সংঘৰ্ষৰ সন্মুখীন হলেও বিশেষ ভয়ৰ কাৰণ নাই। আপোনাৰ কৰ্মদক্ষতা তথা বাকপটুতাৰ বাবে যিকোনো সমস্যা আপুনি নিজেই সমাধান কৰিব পাৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলক আজি ন পৰিকল্পনা বা চিন্তাত মগ্ন হৈ থকা পৰিলক্ষিত হ'ব। ঘৰুৱা দিশত আপোনাৰ আজিৰ দিনটোত গতানুগতিকতা অব্যাহত থাকিব। ছাত্ৰ ছাত্ৰীসকলে নিজেই নিজকে সংযম কৰিব নোৱাৰিলে বিপদত পৰিব পাৰে। চাকৰি সন্ধানী ছাত্ৰ ছাত্ৰী বা নিবনুৱাসকলে যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অৱতীৰ্ণ হৈছিল তেন্তে আপোনালোকে আজিৰ দিনটোত কোনো সুখবৰ লাভ কৰাৰ আশংকা আছে। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক। স্বাস্থ্যৰ দিশত সামান্য পেটৰ বিষে আপোনাক আজি আমনি কৰিব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 2, 8 আৰু 7। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ অধিপতিসকলৰ দিনটো শুভ যদিও আপোনাক আজি কোনো কথাই চিন্তিত কৰি ৰাখিব। সামাজিক বা আত্মীয়ৰ কোনো ঘটনাই বৃষ ৰাশিৰ জাতক জাতিকাসকলক আজি অস্থিৰ কৰি ৰাখিব। কৰ্মস্থানত আপুনি আজি মনোযোগী হ'বলৈ চেষ্টা কৰিলেও বিফল হোৱা দেখা যাব। সেয়েহে যিমান পাৰে আত্মবিশ্বাস সবল কৰক। মনত ভাল চিন্তাৰ প্ৰশ্ৰয় দিয়ক। আনৰ কথাত মন নিদি নিজৰ কৰ্মত গুৰুত্ব দিলে আপুনি আজি উপকৃত হ'ব। বন্ধু সদৃশ ব্যক্তিৰ পৰা বিশ্বাসঘাতকতা আহিব পাৰে, সেয়েহে সকলোকে বিশ্বাস নকৰিব। ব্যৱসায়ীসকলে ধৈৰ্য আৰু সাহসেৰে শক্তিশালীভাৱে আগবাঢ়িলে সুফল পাব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাক কোনো কথাই আজিৰ দিনটো শংকিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত আপুনি সাৱধানে চলিবলৈ যত্ন কৰক। খাদ্য গ্ৰহণ আৰু জিৰণিৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধি কৰক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত কোনো কথাই মনত নৈৰাশ্যৰ ভাৱ আনিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মী অথবা কোনো উচ্চপদস্থ বিষয়াৰ সহযোগে আপোনাক উপকৃত কৰিব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চৌখিন হোৱা দেখা যাব। আপুনি আজি সামাজিক কাৰ্যত জড়িত থাকি উৎসাহিত হ'ব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। আপুনি আজি অধিক আত্মবিশ্বাসী হৈ আনৰ প্ৰতি ভুল আচৰণ কৰিব পাৰে। গতিকে ব্যৱহাৰৰ দিশটোত আপুনি আজি অলপ সচেতন হৈ চলক। ঘৰুৱা দিশত জীৱনসংগীৰ সহযোগে আপোনাক আনন্দ প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰী আৰু নিবনুৱাসকলে ভৱিষ্যতক লৈ চিন্তিত হোৱা দেখা যাব। প্ৰেমত
ভুল বুজাবুজিৰ আশংকা দেখা যায়। স্বাস্থ্যৰ দিশত শাৰীৰিকভাৱে পুৰণি ৰোগৰ পুনৰাবৃত্তি হ'ব যদিও আহুকালৰ সৃষ্টি নহয়। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 5 আৰু 9, শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলৰ সামগ্ৰিকভাৱে দিনটো শুভ যদিও অৰ্থব্যয়ৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত কোনো জটিলতা আহিলে সেয়া আপোনাৰ নিয়ন্ত্ৰণত থাকিব। বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। আপুনি আজি যিকোনো বস্তু ব্যৱহাৰত সচেতনতা অৱলম্বন কৰা উচিত, অন্যথা দ্ৰব্যহানিৰ যোগ দেখা যায়। আপুনি আজি গুৰু সদৃশ ব্যক্তিৰ উপদেশ মানি চলিবলৈ যত্ন কৰক। পাৰিবাৰিক দিশত শুভ যদিও চুবুৰীয়া বা সম্পৰ্কীয় ব্যক্তিৰ লগত মতানৈক্যতা আহিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে চঞ্চলতা পৰিত্যাগ কৰক। নিবনুৱাসকলৰ বন্ধুৰ দ্বাৰা উপকৃত হোৱাৰ যোগ। প্ৰেমৰ ক্ষেত্ৰত আপুনি অজানিতে কৰা ভুলৰ বাবে প্ৰেমাস্পদৰ ৰোষত পৰিব পাৰে যদিও আপুনি সততাৰে পৰিৱেশ নিয়ন্ত্ৰণাধীন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত পুৰণি ৰোগে আমনি কৰাৰ সম্ভাৱনা দেখা যায়। সেয়েহে আজিৰ দিনটো সাৱধানতাৰে চলিবলৈ যত্ন কৰক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী, শুভ সংখ্যা 1, 7 আৰু 10, শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা বৃদ্ধি পাব। আপুনি সামান্য সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্যশীল হ'লে সমস্যা সমাধানত সক্ষম হ'ব। কৰ্মস্থানত কিছু বাধাৰ সৃষ্টি হ'লেও আপুনি বুদ্ধিমত্তাৰে কৰ্ম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আনৰ ওপৰত গুৰু দায়িত্ব এৰি দিলে অযথা বিলম্বতাৰ সন্মুখীন হ'ব পাৰে। দিনটোত বাকী দিশত ব্যৱসায়ত শুভ দেখা যায়। পাৰিবাৰিক দিশত আত্মীয় বা চুবুৰীয়াৰ লগত কোনো কথাত মতানৈক্যতা আহিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ শুভ যদিও ইণ্টাৰনেট আদিৰ পৰা জটিলতা আহিব পাৰে। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী, শুভ সংখ্যা 4, 7 আৰু 9, শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুদিনে বন্ধ হৈ থকা অৰ্থ আগমনৰ পথ মুকলি হ'ব। আনহাতে আপুনি আজি বহু সমস্যাৰ পৰাও মুক্ত হ'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ হতাশা আঁতৰ হোৱাৰ লগতে মানসিকভাৱে আজিৰ দিনটোত প্ৰফুল্ল হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ যোৱা কিছুদিন ধৰি সন্মুখীন হৈ অহা বাধা আঁতৰ হোৱাৰ ইংগিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ সামান্য ব্যস্ততা বৃদ্ধি পাব। আপোনাক আজি কোনো বন্ধুৰ সাক্ষাৎ বা কথোপকথনে প্ৰেৰণা প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি আদিৰ যোগ দেখা যায়। নিবনুৱাসকলে আনৰ ভুলৰ বাবে কষ্টৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই সামান্য হতাশ কৰিব পাৰে যদিও সেয়া সাময়িক।
স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 5, 8 আৰু 11, শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত অধিক উৎসাহী হোৱা দেখা যাব। কৰ্মস্থানত সুযোগ লাভ কৰিব। আনহাতে বাণিজ্যৰ লগত জড়িতসকলৰ নতুন পথ মুকলিৰ যোগ। সামাজিক দিশত জড়িতসকলে অপবাদৰ পৰা মুক্ত হ'ব। ঘৰুৱা দিশত শান্তি ঘূৰি আহিব। সন্তানৰ প্ৰতি মোহ বৃদ্ধি পাব। পিতৃ মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। নিবনুৱাসকলে সমস্যাৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাধা দূৰ হ'ব। প্ৰেমত প্ৰেমাস্পদক উচিত সন্মান দিবলৈ যত্ন কৰক। পৰাপক্ষত আনৰ আগত গোপন কথা প্ৰকাশ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলে ৰোগাক্ৰান্ত হৈ আছে তেখেতসকলে আজি উন্নত অনুভৱ কৰিব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 5, 7, 13 আৰু 15, শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ দেখা যায়। আজিৰ দিনটোত আপুনি মনে বিচৰা ধৰণে কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ আয়ৰ লগতে ব্যয়ো বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব। ঘৰুৱা দিশত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। নিবনুৱাসকলে আজিৰ দিনটোত সতৰ্কতা অৱলম্বন কৰা উচিত, কিয়নো আপোনাৰ আজি কোনো আত্মীয়ই কৰ্মত বাধা আনিব পাৰে। প্ৰেমত প্ৰেমাস্পদৰ পৰা সম্পূৰ্ণ সহযোগ আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপুনি পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী, শুভ সংখ্যা 3, 6 আৰু 8, শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদি সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম, শুভ সংখ্যা
9 আৰু 12 শুভ ধাতু হৈছে ৰূপ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো মকৰ ৰাশিলৈ মকৰ ৰাশিৰ অধিকাৰীসকলৰ বাবে আজিৰ দিনটো সহ্য আৰু ধৈৰ্যৰ পৰীক্ষাতুল্য হ'ব কৰ্মস্থানত আপোনাৰ কষ্টৰ মাত্ৰা বৃদ্ধি পালেও আপোনাৰ কৃতিত্ব অটুট থাকিব শত্ৰুৱে আপোনাৰ ত্ৰুটিৰ অপেক্ষা কৰিলেও আপোনাৰ একনিষ্ঠতাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিব বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত আনৰ বাবে চাপ বৃদ্ধি পাব আপুনি শান্তভাৱে একাধিক্ৰমে কাৰ্য সম্পাদনত মনোযোগ দিলে উপকৃত হ'ব অৰ্থনৈতিক দিশত শুভ যদিও আপুনি পাবলগীয়া ধন লাভত বিড়ম্বনা আহিব পাৰে ঘৰুৱা দিশত কিছু অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰক আজিৰ দিনটো আপুনি আনৰ দ্বাৰা বঞ্চনা পাব পাৰে আপুনি সহ্য কৰিলে আপোনাক সময়ে সহযোগ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথত আনৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা যায় আপুনি সচেতন হ'বলৈ যত্ন কৰক নিবনুৱাসকলে একান্ত মনে অধ্যাৱসায়ত গুৰুত্ব দিলে সফল হ'ব প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাৰ সামান্য মনোকষ্ট আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত শুভ দেখা যায় আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী শুভ সংখ্যা 6 আৰু 11 শুভ ধাতু হৈছে লো আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটো সাধাৰণভাৱে কটাবলগীয়া হ'ব কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব তথা কৰণীয়সমূহ তন্নতন্নকৈ চালি জাৰি চাইহে সমাপন কৰা উচিত নহ'লে সূক্ষ্ম ভুল ৰৈ যাব পাৰে এই ৰাশিৰ ব্যৱসায়ীসকলে অধিক চখিন হৈ অৰ্থ ব্যয় নকৰিব যদি আপুনি কেতিয়াবা টকা কাৰোবাক ধাৰলৈ দিছিল তেন্তে সেই ধন আপুনি আজি লাভ কৰাৰ সম্ভাৱনা দেখা যায় পাৰিবাৰিক দিশত আজিৰ দিনটোত আপোনাৰ সন্তান নাইবা জীৱনসংগীৰ সৈতে সৰু সুৰা সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক খেলুৱৈ শিল্পী আৰু ৰাজনীতিৰ লগত জড়িতসকলে আজিৰ দিনটোত কোনো গঠনমূলক কাম কাজত ব্যস্ত হৈ থাকিব ছাত্ৰ ছাত্ৰীসকলৰ মনলৈ অন্যমনস্কতা আহিব পাৰে নিবনুৱাসকলক পূৰ্বৰ তুলনাত অধিক আগ্ৰহী হোৱা পৰিলক্ষিত হ'ব প্ৰেমৰ ক্ষেত্ৰত প্ৰেমাস্পদৰ সৈতে আপুনি কোনো মনোৰম স্থানত ভ্ৰমণ কৰিব পাৰে স্বাস্থ্যৰ দিশত আজিৰ দিনটো আপোনাৰ বাবে মধ্যম ফলদায়ক আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া শুভ সংখ্যা 10 আৰু 11 শুভ ধাতু হৈছে সোণ আৰু ৰূপ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব প্ৰিয় দৰ্শক শ্ৰোতা এতিয়া আহিছো শেষৰটো ৰাশি মীন ৰাশিলৈ মীন ৰাশিৰ অধিকাৰীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট উৎসাহজনক হোৱা পৰিলক্ষিত হৈছে কৰ্মক্ষেত্ৰত আপুনি আজি সহকৰ্মী বা বন্ধুৰ পৰা উপকৃত হ'ব ব্যৱসায়ীসকলে আজিৰ দিনটোত কৰ্মৰ যোগেদি লাভান্বিত হ'ব ঘৰুৱা দিশত ঘৰৰ সদস্যসকলৰ লগত আপুনি আজি আনন্দৰে দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব এই ৰাশিৰ বিদ্যাৰ্থীসকলে আজি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ জৰিয়তে আনৰ পৰা সমাদৰ লাভ কৰিব পাৰিব নিবনুৱাসকলৰ মনৰ অশান্তি আজিৰ দিনটোত হ্ৰাস পাব অৰ্থাৎ নিবনুৱাসকলে মুকলি মনেৰে দিনটো কটাব পাৰিব প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে আপুনি আজি দীঘলীয়া বাৰ্তালাপৰ
সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ দিশত গেছজনিত কাৰকে আপোনাক আজি আমনি কৰিব, ফলত পেট, পিঠি তথা মূৰৰ বিষ আদি হ'ব পাৰে। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।